লাজ কৰি ভাই লগৰ লগত মহিলা হিচাপত তেওঁলোকৰ যাম খুব ভালে আছেনে আজি লাজ কৰি ভাই লগৰ লগত মহিলা হিচাপত তেওঁলোকৰ যাম খুব ভালে আছেনে আজি আমাৰ অসমত তথা বিশেষকৈ ডিব্ৰুগড়ৰ কাৰণে এটা ঐতিহাসিক দিন কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নিজে যুঁজাৰু বিমানৰ সৈতে ইয়াত অৱতৰণ কৰিব। এই বিমানস্থলীটো এইটো কাৰণে বনোৱা হৈছে যে যুদ্ধৰ ক্ষেত্ৰত যদি ইমাৰ্জেঞ্চি লেণ্ড কৰিব লগা হয় যুঁজাৰু বিমান, বিশেষকৈ আমাৰ বিভিন্ন সময়ত চীনৰ পৰা ভাবুকি আহি থাকে ওচৰ চুবুৰীয়া দেশ, আৰু এই দেশৰ প্ৰত্যাহ্বান জনাবলৈ প্ৰতিৰক্ষা বিভাগৰ পৰা তেওঁলোকক প্ৰত্যাহ্বান জনাবৰ কাৰণে ইয়াত এটা ইমাৰ্জেঞ্চি লেণ্ড বিমানৰ কাৰণে বনোৱা হৈছে। আৰু তাতে আজি ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি ইয়াত অৱতৰণ কৰিব যুঁজাৰু বিমানৰ সৈতে। ইয়াৰ পৰা অসম তথা ভাৰতবৰ্ষৰ ইতিহাসত এটা আমাৰ আজিৰ দিনটো অতি উন্নত মানৰ, যে আমি বৈদ্যুতিক বা বিভিন্ন যান্ত্ৰিক ক্ষেত্ৰত উন্নত মানৰ দেশ পৰিগণিত হৈছে। ইয়াৰ পৰা আজিৰ দিনটো সাক্ষী হৈ ৰ'ব। আৰু আমি দেশৰ প্ৰধানমন্ত্ৰীক তথা অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ যে এই ঠাইটোকে বাছনি কৰি অসমক এটা ভৌগোলিক মানচিত্ৰত নতুন এটা পৰিচয় দিয়ালে।